MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। নাহৰকটীয়াত অৰণ্য মানৱ যাদৱ পায়েং দুদিনীয়াকৈ অনুষ্ঠিত প্ৰকৃতি সজাগতা সভা শিবিৰ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। নাহৰকটীয়াৰ চাচনিৰ মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পৰ মনোৰম পৰিৱেশত 13 আৰু 14 মে'ত দুদিনীয়াকৈ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগত সূৰুযমুখী NGOৰ দ্বাৰা পৰিৱেশ শিক্ষা কাৰ্যসূচীৰ অধীনত মিছন লাইফ ইন আছামৰ প্ৰকৃতি সজাগতা শিবিৰ অনুষ্ঠিত হয়। নতুন প্ৰজন্মৰ মাজত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে দুদিনীয়াকৈ অনুষ্ঠিত এই প্ৰকৃতি সজাগতা শিবিৰত ডিব্ৰুগড় জিলাৰ 14খন চৰকাৰী বিদ্যালয়ৰ 49জন ছাত্ৰ ছাত্ৰীৰ এটা গোট শিবিৰত অংশগ্ৰহণ কৰে। সূৰুযমুখী NGOৰ মনোজ দত্তই আঁত ধৰা এই অনুষ্ঠানত উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েং। ছাত্ৰ ছাত্ৰীসকলৰ সজাগতা সৃষ্টিৰ বাবে অনুষ্ঠিত এই প্ৰকৃতি শিবিৰত ছাত্ৰ ছাত্ৰীসকলে এক আলোচনামূলক দিশেৰে আগবাঢ়ি বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি অৰণ্য মানৱ যাদৱ পায়েঙৰ পৰা বিভিন্ন ধৰণৰ জ্ঞানমূলক তথ্য আহৰণ কৰে। অৰণ্য মানৱ যাদৱ পায়েঙে প্ৰকৃতিৰ প্ৰতি প্ৰতিজন ছাত্ৰ ছাত্ৰীকে দায়িত্ব সহকাৰে কাম কৰি যাবলৈ উদগনি যোগায়। তেওঁ কয়, গছপুলি ৰোপণ কৰি পৃথিৱীৰ ভাৰসাম্য ৰক্ষাৰ লগতে সেউজীয়া কৰি ৰক্ষাৰ বাবে সকলোৱে গুৰুত্ব দিব লাগে। সেউজ বনাঞ্চলখন সুৰক্ষিত নকৰিলে অনাগত দিনত পৰিৱেশে ভয়াৱহ ৰূপ ল'ব বুলিও তেওঁ সকীয়াই দিয়ে। তেওঁ কয়, গছপুলি ৰোপণ নকৰিলেও হ'ব, কিন্তু তাৰ পৰিৱৰ্তে গছ নাকাটিবলৈ ৰাইজলৈ আহ্বান জনায়। ৰাজ্যৰ জলবায়ু অনুসৰি কোন কোন সময়ত গছপুলি ৰোপণ কৰা দৰকাৰ আৰু কোন কোন সময়ত গছপুলি ৰোপণ কৰিব নালাগে তাকে লৈ অৰণ্য মানৱ যাদৱ পায়েঙে পৰামৰ্শ দিয়ে চৰকাৰ তথা জনসাধাৰণক। সূৰুযমুখী NGOয়ে নতুন প্ৰজন্মৰ মাজত পৰিৱেশৰ জ্ঞানগত সংৰক্ষণৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্যে এই আৱাসিক প্ৰকৃতি শিবিৰত এক নিয়ম শৃংখলাৰ মাজত ছাত্ৰ ছাত্ৰীসকলক পৰিৱেশ কৰ্মী তথা অভিজ্ঞ লোকৰ সৈতে মত বিনিময় কৰাৰ সুবিধা কৰিছে। অসমত গছ ৰোৱা সময় হৈছে এপ্ৰিল, মে', জুন। এই 3 মাহত গছ ৰুলে পানী দিব নালাগে। তাৰ পিছত ৰুলে কি হয়, আগষ্ট মাহত বানপানী হয়। বানপানীয়ে মাটিটো জেক হৈ যায়। অসমৰ জেক হৈ গ'লে মানে পাম দিব নোৱাৰে, শিপা মেলিব নোৱাৰিলে ঘাই শিপাটো গেলি গেলি গছপুলিটো মৰি যায়। সেইকাৰণে এই 3 মাহত গছপুলি পানী নিদিয়াকৈ সুন্দৰ চিৰসেউজীয়া অসমখন চিৰসেউজীয়া কৰি ৰাখিব পাৰি। ঠাণ্ডা দিনত গছপুলি যদি পানীও ঢালে তেতিয়া ঠেহা খাই ঘাই শিপাটো পচি পচি গছপুলিটো মৰি থাকে। সেইকাৰণে ঠাণ্ডা দিনতো গছ মাত্ৰ এই 3 মাহত গছপুলিৰো আমাৰ অসমৰ মানুহে গছপুলি ৰুব নালাগে, গছ কাটিব নালাগে, নিজে হ'ব। এৱাৰনেছটো এইটোৱে কৰক, উত্তৰে দক্ষিণে সংবাদ মাধ্যমৰ যোগেদি যে আপোনালোকে গছপুলি ৰুব নালাগে, গছ কাটিব নালাগে, নিজে হ'ব। সেইকাৰণে ইমান ধুনীয়া অসমখন আমি সংৰক্ষণ কৰিব নজনাটো আমাৰ 3,35,00,000 মানুহৰ দোষাৰোপ। সেইকাৰণে যেনেকৈ আছে তেনেকৈ থাকক, নালাগে আপোনালোকে গছপুলি ৰুব, কালি কাটিব নালাগে, তেতিয়া নিজৰ চিৰসেউজীয়া অসমখন চিৰসেউজীয়া কৰি ৰ'ব। যিটো পৃথিৱীৰ ভাৰসাম্যটো শেষ হ'বলৈ ধৰিছে, তে নতুন প্ৰজন্মক শিকোৱাটো আমাৰ কাম। আমি ভুল কৰিছোঁ, সিহঁতে ভুল কৰা নাই। সেইকাৰণে পৃথিৱীক ভাল পাবলৈ শিক্ষা দিয়াটো মোৰ কাম। সেইকাৰণে তেওঁলোকক এই অনুষ্ঠানৰ জৰিয়তে তেওঁলোকক ধন্যবাদ জনাই মই ছাত্ৰ ছাত্ৰীলৈ কথোপকথনত তেওঁলোকক এই বাৰ্তালাপটো মই তেওঁলোকক বুজাই দিছোঁ। মানে কিয় যিহেতু কিবা নাই তেনেকুৱা আমি ডেভেলপমেণ্টটো লাগিব, সেই বুলিয়ে আৰু ৰজাই ৰোৱা ব্ৰিটিছে ৰোৱা নিজে গজাটো কাটিব নালাগে। ডেভেলপমেণ্ট আনৰ টেকন'লজি, ভাৰতীয় টেকন'লজি আনৰ বিদেশৰ টেকন'লজি বেলেগ ধৰণৰ।
বিদেশত চীনত টাইৱানত ফ্ৰান্সত দেখিছোঁ সিহঁতৰ 4 লেন 6 লেন 9 লেন মেট্ৰ' গাড়ী ৰেল গাড়ী ওপৰলৈ বনায় গছ কাটি নবনায় মাটি অধিগ্ৰহণ কৰি নবনায় এতিয়া ভাৰতীয় টেকন'লজি কিয় কৰে যাৰ বিনিময়ত আজি গোলকীয় উষ্ণতাই 2015 চনত অল অভাৰ ইণ্ডিয়া 4 লেন 6 লেন 9 লেনৰ কাৰণে একে বছৰতে চব গছ কাটিলে ভাৰতবৰ্ষত কটাৰ বিনিময়ত তেতিয়াই 3000 মানুহ মৰিছে তাৰপিছত হেজাৰ হেজাৰ মানুহ মৰি আছে কিয় 10 বছৰ আগত চিন্তা নহয় এইকাৰণে ভাৰতীয় টেকন'লজিটো বিদেশৰ টেকন'লজি একে নহয় নেকি সেইটো দোষাৰোপ থাকে মানে তাৰ বাবে আমাৰ প্লেনিং অফিচাৰবিলাকৰ গাত দোষ আছে সেইকাৰণে তেওঁলোক ক'ত থাকে দিল্লী কংক্ৰিটৰ ফৰেষ্টত থাকে এ চি ৰুমত থাকে এ চি গাড়ীত যায় ফিল্ডত নাযায় যে আমাৰ ইয়াত থকা গছবোৰ কাটি দিলে কি হ'ব ৰজাই ৰোৱা কাটি দিলে কি হ'ব ব্ৰিটিছে ৰোৱাটো কাটিলে কি হ'ব নিজে সেইটো চিন্তা কৰি নাপায় মানে প্ৰকৃতিৰ ওপৰত তেওঁলোকৰ একেবাৰে জ্ঞান ধাৰণাই নাই সেইকাৰণে তেনেকুৱা আৰু এটা কথা মনত ৰখা দৰকাৰ ভাৰতবৰ্ষত যিয়ে টেকন'লজি ইউজ নকৰক কিয় এজোপা 100 বছৰীয়া আহঁত গ'লে 5500 কিলোগ্ৰাম অক্সিজেন দিয়ে তেনেকুৱা গছ কিমান মৰিলে কিমান কাটিলে তাৰ বিনিময়ত কি হ'ল ক'ভিড আহি গ'ল ক'ভিডে কি শিকালে যিমান মানুহ মৰিলে পৃথিৱীত অক্সিজেনৰ অভাৱত মৰিছে অন্য কাৰণে মৰা নাই নহয় বাপেক মৰিলেও চুব নোৱাৰে মাক মৰিলেও তেতিয়াহ'লে আমি আচলতে পৃথিৱীক ভাল পাবলৈ কোনো এখন দেশৰ শিক্ষানীতিত নাই পৃথিৱীত চাৰ্টিফিকেটখন লয় চাকৰি এটা কৰিম ঘৰ এটা বনাম গাড়ীখনে তাৰ বাদে একো নকৰাৰ ফলত জলবায়ু পৰিৱৰ্তন হৈছে ক'ভিড এতিয়া বিশ্ববাসীক সোঁৱাই দিছে সাৱধান হ'বলৈ কৈছে সাৱধান হওক নহ'লে ইয়াতকৈ আৰু ভয়ানক বিপদৰ সন্মুখীন আহিছে সেইকাৰণে মই ভাবোঁ যিমানবোৰ পৃথিৱীত গ্ৰীণ ৱৰ্ল্ড গ্ৰীণ ইণ্ডিয়া কৰাটো মোৰ লক্ষ্য সেইকাৰণে মোক ভাল পাব নালাগে পৃথিৱীখনক ভাল পাবলৈ শিকোৱাটো মোৰ দায়িত্ব সেইকাৰণে মই কৰি যাব লগা হয় NGOৰ জৰিয়তে আসাম সায়েন্স টেকন'লজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিল এষ্টেক বুলি কয় এষ্টেকৰ জৰিয়তে আমি এটা প্ৰকৃতি শিবিৰ ইয়াতে অনুষ্ঠিত কৰিছোঁ চাচনি মেৰবিল ইক' টুৰিজিম প্ৰজেক্টত এইটো এটা দুদিনীয়া কাৰ্যসূচী হয় আৰু ইয়াত প্ৰায় ডিব্ৰুগড় জিলাৰ 14খন স্কুলৰ প্ৰায় 50জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰিছে শ্ৰদ্ধাৰ অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়াও ইয়াতে আমাৰ মাজত আহি উপস্থিত হৈছে গতিকে আজি তেখেতলোকে ইয়াতে আমাৰ ইক' টুৰিজিম প্ৰজেক্টত ইয়াতে নিশা কটাব আৰু কাইলৈ এই প্ৰকৃতি শিবিৰটো সম্পূৰ্ণ হ'ব ব্যুৰ ৰিপৰ্ট নিউজ নাও 24/7